যিয়ে সহস্ৰজনৰ হৃদয় দীপ্তিমান কৰা বৰেণ্য শিক্ষাগুৰু প্ৰয়াত 182 নং কেন্দুগুছি প্ৰাথমিক বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী অহিল্যা ডেকা, অৱসৰপ্ৰাপ্ত প্ৰয়াত প্ৰধান শিক্ষক হৰেশ্বৰ ডেকা, সদ্যপ্ৰয়াত প্ৰধান শিক্ষক মানিক কলিতা ছাৰৰ আজি আমি কেন্দুগুছি গাঁৱৰ ৰাইজে আৰু 182 নং কেন্দুগুছি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে আজি আমি ৰাজহুৱা স্মৃতিচাৰণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে এই তিনিগৰাকী মহান শিক্ষাগুৰুক সোঁৱৰণ কৰাৰ বাবে এই সভাৰ আয়োজন কৰিছিলোঁ। ৰাতিপুৱা তিনিগৰাকী শিক্ষাগুৰুৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰিছে পৰিয়ালবৰ্গই, আৰু তাৰ লগে লগে ভাগৱত পাঠ আৰু তাৰ লগে লগে স্মৃতিচাৰণ সভা আৰু তাৰ লগে লগে আয়তী নাম দলৰ জৰিয়তে এই স্মৃতিচাৰণ সভা আয়োজন কৰা হৈছিল। ইয়াত এই শিক্ষানুষ্ঠানৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে আহি অংশগ্ৰহণ কৰিছে। এই অঞ্চলৰ ৰাইজ আহি ইয়াত অংশগ্ৰহণ কৰিছে আৰু অনাগত দিনত আমি যি আমাক আদিপাঠ প্ৰদান কৰিছিল এই শিক্ষাগুৰুসকলে, আৰু সেই শিক্ষাগুৰুৰ আদৰ্শৰে আমি যাতে সমাজখনত আগবাঢ়ি যাব পাৰোঁ আৰু ছাৰসকল য'তে আছে আমাক যাতে তাৰ পৰা আশীৰ্বাদ প্ৰদান কৰে, আৰু এই অনুষ্ঠানটো সফল কৰাৰ ক্ষেত্ৰত এই অঞ্চলৰ ৰাইজে যি ধৰণৰ সহযোগিতা কৰিলে তাৰ বাবে প্ৰতিগৰাকীকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত আমি সমাজ ব্যৱস্থা আৰু আমি আমাৰ পৰিয়ালটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি এনেধৰণৰ অনুষ্ঠানৰ জৰিয়তে নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক আমি সম্পৃক্ত কৰি আগবাঢ়িব লাগিব, আৰু এই ধৰণৰ আদৰ্শেৰে আমি আমাৰ সমাজ ব্যৱস্থাক আগুৱাই লৈ যাব লাগিব। আৰু ছাত্ৰীসকল এই শিক্ষাত আলোকিত হৈ নিজৰ জীৱন বাটত বাট তুলিবলৈ সক্ষম হৈছে। তেখেতসকলে যিসকল ছাত্ৰ ছাত্ৰীক জ্ঞান দিছে নিশ্চয় বহু উচ্চ পদত অধিষ্ঠিত হৈছে। জীৱনৰ পথ বাছি ল'বৰ কাৰণে সক্ষম হৈছে এই শিক্ষকসকলৰ কাৰণে। সেইকাৰণে এই মহান শিক্ষকসকল শ্ৰদ্ধাৰ পাত্ৰ। আমি আজি তেখেতসকলৰ স্বৰ্গগত আত্মাই যাতে শান্তি পায় তাৰ কাৰণে আমি সকলোৱে এনেকুৱা এটা অনুষ্ঠানৰ জৰিয়তে তেখেতসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেখেতসকলে য'ত আছে তাতে কুশলে থাকক, শান্তিৰে থাকক, আমাক সকলোৱে সাহস দিয়ক, সকলোকে জীৱনত আগবাঢ়ি যাবলৈ, সমাজৰ সেৱা কৰিবলৈ মনোবল দিয়ক, সাহস দিয়ক। মই প্ৰয়াত অহিল্যা ডেকা আৰু প্ৰয়াত হৰেশ্বৰ ডেকাৰ কথা মই বিশেষ নাজানো। দেউতাই কেৱল মাজে মাজে কৈছিলে তেখেতসকলৰ তাৰ বাহিৰে বিশেষ একো নাজানো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।